আজি শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ ইয়াৰ আন্তঃগাঁথনিক উন্নয়নৰ উপলক্ষতে কুপন উপহাৰ হিচাপে আমি এটি নম্ৰভাৱে পুঁজি সংগ্ৰহ প্ৰচেষ্টা আমি হাতত লৈছোঁ। বহুতে হয়তো ইয়াক এটা বিকৃত ৰূপ দিব পাৰে, কিন্তু আমাৰ উদ্দেশ্যটো হ'ল এক মহান। ইয়াৰ এই খেলখনৰ যোগেদি আমাৰ আউনীআটী শাখা সত্ৰভাগ অসমৰ দিহিঙে দিবাঙে প্ৰচাৰ কৰাৰ লগতে আৰু তেওঁলোকৰ পৰা যিটো পুঁজি আহিব তাৰ দ্বাৰা এই সত্ৰভাগৰ আন্তঃগাঁথনি উন্নয়নত সহায় হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াৰ যোগেদিয়ে আমি যিটো প্ৰচাৰ মাধ্যম হিচাপেও যিটো গণ্য কৰিছোঁ, তাৰ দ্বাৰা ভক্তপ্ৰাণ ৰাইজে আৰু বিশেষকৈ সাংস্কৃতিক সম্পন্ন ব্যক্তিয়ে যাতে সঁহাৰি জনাই পেলাই আমাৰ যিটো কুপন উপহাৰ এই খেলখন অনুষ্ঠিত কৰিবলৈ আমাৰ যিসকল উদ্যোক্তা আগবাঢ়ি আহিছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি তেওঁলোকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁলোকৰ এই প্ৰচেষ্টাই যি এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে তাত আমি বহুত ধন্যবাদ সত্ৰ সমিতিৰ ফালৰ পৰা জনাইছোঁ। আৰু লগতে আশা ৰাখিছোঁ অসমৰ ৰাইজে অকণমান মৰম চেনেহেৰে আমাৰ সাংস্কৃতিক অনুষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি হওক। আৰু এইটোও ঠিক যে এই এনেকুৱা সাংস্কৃতিক কেন্দ্ৰৰ যোগেদিহে আমি আমাৰ যিখিনি অহংভাৱ আছে সেইখিনি পৰিহাৰ কৰি নৈতিক চৰিত্ৰ গঠনত উঠি অহা প্ৰজন্মক যুগে যুগে যাতে অনুপ্ৰেৰণা যোগায় তাকে আমি কামনা কৰি সমূহ ৰাইজলৈ আশা ৰাখি আমি পুনৰ অনুৰোধ জনাইছোঁ যাতে এই খেলখনৰ প্ৰতি আপোনাসৱে কিছু ত্যাগ কৰি সাংস্কৃতিক বিকাশৰ লগতে উঠি অহা প্ৰজন্মৰ নৈতিক চৰিত্ৰ গঠনত যাতে সহায় কৰে তাকে আশা কৰিলোঁ। ধন্যবাদ। জৰিয়তে আমি গুৰুজনাৰ শ্ৰীচৰণত সেৱা নিবেদন কৰি আমাৰ উৰিয়াম ঘাটত থকা শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ হৈ আমি এখনি উপহাৰ কুপন খেল আয়োজন কৰিছোঁ। এই উপহাৰ খেলখন সুন্দৰভাৱে আজি ইয়াতে যথেষ্ট ভক্তপ্ৰাণ বৈষ্ণৱ শুভাকাংক্ষী আৰু এই অনুষ্ঠানৰ সমিতিৰ সকলো বিষয়ববীয়াৰ সমন্বিতে আমি ইয়াতে আজি শুভ উদ্বোধন কৰিলোঁ। আৰু আমি আশা ৰাখিছোঁ অসমৰ প্ৰতিটো কোণৰ ৰাইজে আমাক এই অনুষ্ঠানটোৰ প্ৰতি সঁহাৰি জনাব, যিহেতু অনুষ্ঠানটো একেবাৰে চালুকীয়া অৱস্থাত আছে। গতিকে এই অনুষ্ঠানটোৰ আন্তঃগাঁথনিৰ দিশত আপোনালোকে সঁহাৰি জনাব বুলি আশা ৰাখিছোঁ। আৰু এই সম্পৰ্কত আমি সম্পূৰ্ণ আনুষ্ঠানিকতা ৰক্ষা কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে আমাক সঁহাৰি জনাব। খেলখন কেতিয়ালৈ হ'ব? খেলখন আমি অহা 2024 চনৰ 21 এপ্ৰিল বহাগ মাহৰ 7 তাৰিখে আমি সম্পন্ন কৰিম। কিমান পুৰস্কাৰ ৰাখিছে? পুৰস্কাৰটো আমি সৰ্বমুঠ 201টা পুৰস্কাৰ ৰাখিছোঁ। আমাৰ কুপনটো আপোনালোকে গমেই পাইছে, 100 টকীয়া অৰিহণা আমি ধাৰ্য কৰিছোঁ। এই খেলখন খেলোৱাৰ ক্ষেত্ৰত প্ৰশাসনৰ পৰা আপোনালোকে অনুমতি লৈছে নাই? হয়, আমি ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি অনুজ্ঞা লাভ কৰিছোঁ। আমি আপোনালোকৰ জ্ঞাতাৰ্থে আমি অকণমান প্ৰকাশো কৰিব বিচাৰিছোঁ। সকলো শুভাকাংক্ষী ৰাইজৰ প্ৰতি আমি এই চেনেলৰ যোগেদি অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আমাৰ অনুষ্ঠানটোক সঁহাৰি জনাই আমাৰ অনুষ্ঠানটোক এটা সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তুলিব।